মিয়া বিতৰ্ক কাৰ্টুনলৈ পৰিণত হৈছে মিয়া বিতৰ্ক মিয়াৰ কান্ধত উঠি বহিছে মুখ্যমন্ত্ৰী এজন বয়োজ্যেষ্ঠ নাগৰিকৰ কান্ধত অসমৰ মুখ্যমন্ত্ৰী এয়া কেনে ধৰণৰ প্ৰতিভা বিধায়ক অখিল গগৈ কৰিলে এই কাণ্ড হিন্দু মুছলমান আৰু হিন্দু মিয়া বিতৰ্কৰ সময়ত শিৱসাগৰৰ বিধায়ক অখিল গগৈ আন এক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে মিয়া বিতৰ্কৰ সময়তে বিতৰ্কিত কাৰ্টুনখনে লগাইছে আন এক বিতৰ্কৰ বিপদত পৰিব পাৰে ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ কিন্তু স্বাস্থ্য যথেষ্ট পৰিমাণে ভাল হোৱাৰ কাৰণে আজি বিধানসভাৰ শেষৰ দিনটোত অধিৱেশনত মই যোগদান কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ কিন্তু চিকিৎসকে কোনোপধ্যে মোক অনুমতি নিদিলে তাতকৈ ডাঙৰ কথা আজি বিধানসভাৰ অধিৱেশনৰ শেষ দিনা মই এটা প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছিলোঁ সেই প্ৰতিবাদ কৰাৰ বেনাৰখন মই আপোনালোকক দেখুৱাই আছোঁ এই বেনাৰখন এই প্ৰতিবাদ কৰাৰ বেনাৰখন লৈ যাবলৈ সিদ্ধান্ত লৈছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ মই যাব নোৱাৰিলোঁ আৰু আটাইতকৈ ডাঙৰ কথা যে এই বেনাৰখন মই য'ত বনাইছিলোঁ সেই প্ৰেছটোৰ ওপৰত এতিয়া পুলিচে আক্ৰমণ কৰিছে হামলা দিছে তেওঁলোকৰ প্ৰেছত চাৰ্জ অফ প্ৰেছত চলাইছে এনেকৈ অসমত গণতন্ত্ৰ ধ্বংস কৰিব আমি দেখিলোঁ যে যোৱা 4টা দিনত অসম বিধানসভাত এটাই বিষয়ে আলোচনা নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন নিউজ ভাৰত।